আজি দেউৰীসকলৰ উৰুকা অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীয় লোকসকলৰ আজি মাঘ বিহুৰ উৰুকা মাঘ বিহুৰ প্ৰথমটো বুধবাৰে দেউৰীসকলে পালন কৰে উৰুকা ইয়াক লৈ দেউৰী জনগোষ্ঠীয় লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা এই দৃশ্য নাৰায়ণপুৰৰ কিনাপথাৰৰ হাঁহে মাহে একেলগে এসাজ খোৱাৰ বাবে যুঁজা চলাইছে ডেকাবুঢ়াই যোৱা বছৰবোৰৰ দৰে এই বছৰো আমাৰ ছখন গাঁৱে মিলি পেলাই ইয়াতে আমি মেজি মেলা পাতোঁ আৰু এইবাৰ অকণমান ব্যতিক্ৰম যিহেতু অসমৰ সাম্প্ৰতিক পৰিস্থিতি খুবেই বেয়া কোভিড প্ৰট'কলৰ এই যিকেইটা নিয়ম সেইখিনি মানি পেলাই আমাৰ ছখন গাঁৱৰ মানুহে মেজি পাতি পেলাই ভোজ ভাতৰ এইটো ব্যৱস্থা কৰা হৈছে ৰাতিলৈ অকণমান সাংস্কৃতিক সন্ধিয়া এটা হ'ব আমি ৰাতি 12টা বজাৰ আগত আমাৰ গোটেই অনুষ্ঠানটো আমি সামৰিবলৈ চেষ্টা কৰিম তিৱাসকলৰ আজি পিছু উৎসৱ মাঘৰ প্ৰথমটো মঙলবাৰ আৰু বুধবাৰে তিৱাসকলে পালন কৰি আহিছে তেওঁলোকৰ জাতীয় পিছু উৎসৱ এইবাৰ বৰহমপুৰৰ বৰলালুং গাঁৱৰ তিৱা ৰাইজে এই বৃহত্তৰ পথাৰখনত আয়োজন কৰিছে পিছু উৎসৱৰ উৰুকাৰ নিশা খেৰেৰে নিৰ্মিত বেদীৰ সন্মুখত ইষ্টদেৱতালৈ আগবঢ়াইছে নৈবেদ্য ভেলাঘৰৰ সন্মুখত তিৱা ডেকা গাভৰুসকলে পৰিৱেশন কৰিছে তিৱাসকলৰ সাংস্কৃতিক চানেকি স্বৰূপ তিৱা নৃত্য বৰহমপুৰৰ পৰা ঋতু নেওগ আৰু নাৰায়ণপুৰৰ পৰা নিত্যানন্দ বৰুৱাৰ ৰিপৰ্ট প্ৰাগ নিউজ